ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফাইনালি যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিটো এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, আপোনালোকে শীঘ্ৰেই এপ্লাই কৰক। এপ্লাই কৰিলেহে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে একেলগতে 8,000 কৰি টকা লাভ কৰিব। আজি আপোনাক দেখুৱাম যে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে, এই ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব আৰু এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব, লগতে আৰু যিখন অৰুণোদয় আঁচনিৰ যিখন গেছৰ যিখন ফৰ্ম দিছে, এই ফৰ্মখনৰ কেনেকৈ আপোনালোকে ফিল আপ কৰিব পাৰিব। এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণকৈ চাব, চালেহে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব, এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব পাৰিব, লগতে আৰু এই ফৰ্মখন ক'ত আপোনালোকে লাভ কৰিব। তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে, এই গাঁও পঞ্চায়তত কিন্তু এই নতুন ফৰ্মখন লাভ কৰিব। তো আগত জনাই দি আছোঁ আপোনালোকে অৰুণোদয় আঁচনিৰ যিখন গেছৰ যিখন ফৰ্ম আছে, এই ফৰ্মখন কেনেকৈ লাভ কৰিব পাৰিব। আহক মোক দেখুৱাই দি আছোঁ যে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কেনেকৈ কৰিব পাৰিব। এইবাৰ আপোনালোকে ফৰ্ম ফিল আপ কৰিলে কিন্তু 8,000 কৰি টকা লাভ কৰিব ফেব্ৰুৱাৰী মাহৰ আপোনালোকে 20 তাৰিখে। তো আহক ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা দিলেহে এই পইচাটো লাভ কৰিব। এই যিখন আপোনালোকে ফৰ্ম দেখা পাইছে, অৰুণোদয় 3.0 এপ্লিকেশ্যন ফৰ্ম আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল, তেনেহ'লে ইয়েছৰ লগত যিখন বক্স আছে, এই বক্সখনত টিক মাৰ্ক কৰিব। আৰু যদি আপোনালোকে এইবাৰে এপ্লাই কৰি আছে, তেনেহ'লে নোৰ লগত যিখন বক্স আছে, এই বক্সত টিক মাৰ্ক কৰিব। পাছপোৰ্ট চাইজ ফটো এক কপি দিব, ফটোৰ ওপৰত ছিগনেচাৰ কৰিব। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব, ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম দিব, ইয়াতে আপোনালোকৰ LAC য'ত আছে তাতে লোকসভাৰ নামটো দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম, মিডিল নেম থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ গাৰ্জেন নেম দিব, যাৰ নামত এপ্লাই কৰি আছে তাৰ গাৰ্জেনটো দিব। গাৰ্জেন নামটো ইয়াতে দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব। তো ফিমেল হয়, ফিমেলৰ কাৰণে একচুৱেলি এই অৰুণোদয় আঁচনি ফৰ্মখন দিয়া হৈছে। তো ইয়াতে ফিমেল চিলেক্ট কৰিব। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো ধুনীয়া কৰি ইয়াতে আপোনালোকে লিখি দিব। ইয়াতে আপোনালোকৰ দ্বিতীয়তে আছে, ইয়াতে আপোনালোকৰ ব্লক, তাৰপাছত আপোনালোকৰ গাঁও পঞ্চায়ত নাম ইয়াতে লিখি দিব। ইয়াতে আপোনালোকৰ গাঁওখনৰ নাম ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ এৰিয়া পিনক'ডটো দিব আৰু আপোনালোকৰ হাউচ নম্বৰ দিব, আপোনালোকৰ পুলিচ ষ্টেচনটো দিব। নেক্সট পেজটো দেখুৱাই দি আছোঁ। নেক্সট পেজটো আপোনালোকে এনেকৈ পাব। তো ইয়াতে উইণ্ডো দিব্যাংগজন, দিৱস উমেন AAY বেনিফিচিয়াৰী, আনমেৰিড যিসকল ব্যক্তি আছে, ইয়াতে 5টা কেটেগৰী মানুহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট দিব, বেংক নেম, বেংক ব্ৰাঞ্চ নেম ইয়াতে দিব। বেংকৰ যিটো IFSC কোড আছে, IFSC কোডটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। আপোনালোকে পাছবুকতে পাই যাব। তাৰপাছত আপোনালোকৰ বেংকৰ যিটো আপোনালোকৰ পাছবুকৰ ফ্ৰণ্ট চাইড আছে, এই ফ্ৰণ্ট চাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনত গাঁঠি দিব লাগিব। ইয়াতে আপোনালোকে ইয়েছত ক্লিক কৰিব। তাৰপাছত আপোনালোকে ইয়াতে তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, এই আধাৰ কাৰ্ডৰ 12টা নম্বৰ আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰপাছত আপোনালোকৰ যিটো ভোটৰ কাৰ্ড আছে, এই ভোটৰ কাৰ্ডটো আপোনালোকে ইয়াতে দিব লাগিব। তো ইয়াতে এপিক নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে চেল্ফ ডিক্লেৰেশ্যনত আপোনালোকে ইয়াতে য়েছ কৰিব। য়েছ কৰাৰ পাছত আপোনালোকে তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে যিসকল মানুহে ছিগনেচাৰ দিয়ে, এইসকলে ছিগনেচাৰ কৰিব, আৰু যিসকল মানুহে থাম ইউজ কৰে, এইসকল মানুহে থাম দিব। নেক্সট পেজটো দেখুৱাই দি আছোঁ। নেক্সট পেজটো আপোনালোকে এনেকৈ পাব। চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় অৰুণোদয় 3.0। তো ইয়াতে আপোনালোকৰ নাম দিব। নাম দিয়াৰ পাছত আপোনালোকে ইয়াতে গাৰ্জেন নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব। গাৰ্জেন নেমৰ লগতে আপোনালোকে ইয়াতে বয়সটো দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, ইয়াতে আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছখিনি দিব, ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব। তাৰপাছত মই দেখুৱাই দি আছোঁ। তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে এনেকৈ তলত আহিব। তলত অহাৰ পাছত আপোনালোকে 4টা অপশ্যন পাব। ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ 4টা অপশ্যন, কি অপশ্যন পাব। তো ইয়াতে আপোনালোকে 4টা অপশ্যন আপোনালোকে বাধ্যতামূলক এইখিনি আপোনালোকে কাম কৰিব লাগিব। বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী ছিগনেচাৰ, কোনটো ডেটত এই ফৰ্মখন জমা দিব, এই ডেটটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম লিখি দিব। তো অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে। এইবাৰ আপোনালোকে গেছৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আহক দেখুৱাই দি আছোঁ। তো ইয়াতে আপোনাৰ গেছৰ যিখন ফৰ্ম আছে, এই ফৰ্মখন এনেকৈ আপোনালোকে পাব।
মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। তো ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো LPG আইডিৰ কানেকশ্যন যাৰ নামত আছে এই মানুহজনৰ নাম আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখিব লাগিব। ইয়াতে আপোনালোকৰ হাজবেণ্ডৰ নাম লিখিব লাগিব। তাৰপাছত আপোনালোকে ইয়াতে LPG আইডি আপোনালোকে গুগলত চাৰ্চ কৰিলেও কিন্তু আপোনালোকে লাভ কৰিব, নহয়তে আপোনালোকে মোৰ ভিডিঅ'খনত আপোনালোকে লিংক পাই যাব, তাৰ পৰা আপোনালোকে ভিডিঅ'খন চাই কিনে আপোনালোকে লিংকটো ওলাব পাৰিব। তাৰপাছত আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ অৰুণোদয় আঁচনিৰ কিন্তু অৰুণোদয় আঁচনিৰ যিখন বেনিফিচিয়াৰী আছে এই বেনিফিচিয়াৰী নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকে অৰুণোদয় আঁচনিৰ আইডিখন ইয়াতে লিখিব দিছে। আইডিখন আপোনালোকে অৰুণোদয় আইডিখন আপোনালোকে সখী বাইদেউ তাতে আপোনালোকে সুধিব, সখী বাইদেউ আপোনালোকে জনাই দিব। তো আপোনালোকে এই বক্সখনত টিক মাৰ্ক কৰিব। ইয়াতে আপোনালোকে দুটা চিগনেচাৰ কৰিব লাগিব। ইয়াতে আপোনালোকে প্ৰথমতে ইয়াতে এটা চিগনেচাৰ কৰিব আৰু ইয়াতে এটা চিগনেচাৰ কৰিব। তো আপোনালোকৰ অৰুণোদয় আঁচনি আৰু আপোনাৰ গেছৰ যিখন ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰা হৈ গৈছে। যদি আপোনালোকে এই ফৰ্মখন লাগে কমেণ্ট কৰি নিশ্চয় জনাব। অৰুণোদয় আঁচনি যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত কিন্তু এই ফৰ্মখন লাভ কৰিব। তো ইয়াৰ আছিলে আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি জমা দিয়ে, আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনালোকে 20 তাৰিখে 8,000 কোটি টকা আপোনালোকৰ সকলো মানুহে কিন্তু লাভ কৰিবলৈ সক্ষম হ'ব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। আমাৰ ৰাজ্যত চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিব। বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2,000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1,000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিল' 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ। বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম। আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি বৰ্তমান 250 টকা দি আছোঁ। আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম। শেষত মই